তামাৰহাটৰ ডিংডিঙা শ্ৰীনগৰ সত্ৰতো দৌল উৎসৱৰ আনন্দ সত্ৰৰ ভকত বৈষ্ণৱ গায়ন বায়নেৰে আই মাতৃ বাপসকলে দৌল যাত্ৰা উলিয়ায় এই দৌল যাত্ৰাৰ জৰিয়তে অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ ভাতৃত্বৰ এনাজৰীত বসবাস কৰাৰ আহ্বান জনাইছে নামেৰে মুখৰিত হৈছে দখদি গুঞ্জৰিত হৈছে চৌপাশ আৰু আবিৰৰ ৰঙতে মতলীয়া হৈ পৰিছে সমগ্ৰ অসমৰ লগতে দেশবাসী এই মুহূৰ্তত আমি দেখুৱাইছোঁ গুৱাহাটী মহানগৰীৰ পৰিৱেশ আৰু মহানগৰীৰ হেণ্ডমেলা দক্ষিণ গুৱাহাটী আঞ্চলিক দৌল উৎসৱ কমিটিয়ে আয়োজন কৰিছে দুদিনীয়াকৈ তেখেতসকলে হোলী আৰু কালি তেখেতসকলে হোলী গীতৰ কাৰ্যসূচী ৰাখিছিলে আৰু আজি ভাগৱত শোভাযাত্ৰা কৰিছে প্ৰতিঘৰ লোকৰ সন্মুখেৰে যেতিয়া ভাগৱতখন গৈছে উষ্ম আদৰণি জনায় আৰু তেখেতসকলে এনেদৰে সেৱা লয় এই মুহূৰ্তত দেখুৱাইছোঁ যিগৰাকী লোকে ভাগৱতখন লৈ আনে তেখেতক এই মুহূৰ্তত সেৱা কৰিছে ইয়াৰ ৰীতি নীতি তেখেতসকলৰ পৰম্পৰা ফাকুৱা প্ৰদান কৰে মাল্যাৰ্পণ প্ৰদান কৰে এই ধৰণৰ দৃশ্য গুৱাহাটী মহানগৰীৰ হোলী গীতৰ সমান্তৰালভাৱে নাম কীৰ্তন সৎ কীৰ্তনেৰে মুখৰিত হৈছে বিষয়ববীয়াসকল আছে তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম যদি সম্ভৱ হয় যে ভাগৱত লৈ যোৱাজনে ভাগৱত লৈ গৈছে কি এনেদৰে আয়োজন কৰিছে আপোনালোকে এবাৰ আমাৰ ৰূপালী জয়ন্তী বৰ্ষত দুদিনীয়া কাৰ্যসূচীৰে আমি আৰম্ভ কৰিছোঁ আমাৰ সকলো এটা বৃহত্তৰ বেতকুচি অঞ্চলত দক্ষিণ গুৱাহাটী নামকৰণ দি কেনে দৌল উৎসৱ আমি আয়োজন কৰিছোঁ নাৰায়ণ ৰাম কে হব হৰি এই প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন নাৰায়ণ ৰাম কে হব ভক্তিৰ ৰসেৰে বুৰ গৈছে গুৱাহাটী মহানগৰী বৰপেটাই নহয় গুৱাহাটী মহানগৰীৰ এয়া পৰিৱেশ যি পৰিৱেশ আপোনালোকে দেখি আছে এক প্ৰকাৰ দেখিলে ৰঙে সকলোৰে মন প্ৰাণ ভৰি পৰিছে সকলোৰে মুখত যদি চোৱা যায় বিভিন্ন ৰং আৰু এয়াই হৈছে পৰিৱেশ গুৱাহাটী মহানগৰীত যিফালে চোৱা যায় সেইফালে আবিৰৰ ৰঙেৰে ভৰি পৰিছে আৰু যিসকল লোক আছে তেখেতসকলৰ পৰা জানিব হোলী আৰু এয়া হৈছে হেণ্ডমেলাৰ যি ৰাইজ আছে তেখেতসকলে আয়োজন কৰা হোলীৰ পৰিৱেশ আমি দেখুৱালোঁ যে গুৱাহাটী মহানগৰীতো এনেদৰে আয়োজন কৰা হৈছে ৰঙৰ উৎসৱ ফাকুৱাৰ দৌল উৎসৱ মুঠতে ৰাজ্যজুৰি হোলীৰ এতিয়া আনন্দ উৎসাহ মাজুলীৰ গড়মূৰ সত্ৰ আৰু গড়মূৰ সত্ৰৰ যুৱকসকলে গড়মূৰ তিনিআলিত বোকা খেলি হোলী গীতেৰে উদযাপন কৰিছে ফল্গোৎসৱ ইয়াৰ দৃশ্য দেখুৱাইছোঁ সত্ৰৰ প্ৰতিষ্ঠা কালৰে পৰা ফাকুৱাত এনেদৰে ইজনে সিজনৰ গাত বোকা সানি হোলী উদযাপন কৰি আহিছে দুয়োখন সত্ৰৰ যুৱকসকলে গোবৰ মাটি পানীৰ মিশ্ৰণ গাত সানিলে বছৰটোৰ বাবে চৰ্মৰোগৰ পৰা হাত সাৰিব পাৰি বুলি এক লোকবিশ্বাস আছে ঐতিহ্যমণ্ডিত গড়মূৰ সত্ৰ গড়মূৰ কলকাতা সকলো যুৱক ওলাই আহিছে বোকা হোলীৰ যি আনন্দ যি উৎসাহ সেয়া দেখিবলৈ পোৱা গৈছে আৰু পৰম্পৰাগত এই বোকা হোলীত খেলা হয় আৰু এই গড়মূৰ যি তিনিআলি এই তিনিআলিত আহি সকলোৱে বোকা হোলী খেলে আৰু ইয়াৰ লগতে হোলী গীতৰ ৰোল উঠিছে হোলী গীতৰ গুঞ্জনে মুখৰিত হৈ পৰিছে আকাশ মই হোলী গীতৰ মাজলৈ লৈ গৈছোঁ ব্যক্তি আছে মন্তব্য পৰম্পৰাগত বোকা হোলী খেলি অহা হৈছে প্ৰতি বছৰে আৰু যিখন ঐতিহ্যমণ্ডিত সত্ৰৰ যুৱক যুৱতীসকলে মিলি এনেদৰে বোকা গোবৰ আৰু পানীৰ মিশ্ৰণেৰে আচলতে ইজনে সিজনৰ গাত লেপন কৰি বোকা হোলী খেলে এক আনন্দমুখৰ পৰিৱেশ দেখিবলৈ পাব হয় প্ৰতি বৰ্ষতেই ফাকুৱাৰ তৃতীয় দিনা এনেদৰে বোকা খেল খেলে ইয়াৰ এটা প্ৰবাদ আছে যে প্ৰতি বছৰ বোকা খেলিলে মানুহৰ চৰ্মৰ পৰা মানে পৰিত্ৰাণ পায় সেই হেতুকে প্ৰতি বৰ্ষতে গড়মূৰ সত্ৰৰ লগতে গড়মূৰ সৌ সত্ৰৰ যুৱ সমাজ একত্ৰিত হৈ এনেদৰে পুৱা বেলা বোকা খেল খেলি আনন্দ উল্লাস কৰে ধন্যবাদ জনাইছোঁ আৰু দিনটোৰ কি কাৰ্যসূচী থাকিব আজি কি কাৰ্যসূচী আছে
আজি এতিয়া এই বোকা খেল সমাপ্ত হোৱাৰ পিছতে দিনৰ 12 বজাৰ পৰা সত্ৰত পুনৰ হোলী গীত আৰম্ভ হ'ব আৰু মহাপ্ৰভু ফুৰোৱা কাৰ্য আৰম্ভ হ'ব 1 বজাৰ দিনৰ মহাপ্ৰভু গোটেই সমষ্টিসমূহ ফুৰিব। তাৰপৰা ৰাতি এই মহাপ্ৰভু ফুৰোৱা কাৰ্যসূচীৰে 3দিনীয়া ফাকুৱা উৎসৱৰ সামৰণি পৰিব। ধন্যবাদ জনাইছোঁ। আৰু এয়া পৰিৱেশ বৰ্তমান সময়ত মাজুলী জিলাখনৰ গড়মূৰত দুখনকৈ ঐতিহ্যমণ্ডিত সত্ৰৰ যুৱক যুৱতী ওলাই আহিছে পৰম্পৰাগত যি বোকা হোলী এই বোকা হোলী খেলিবৰ বাবে আৰু গড়মূৰ এই তিনিআলিত আহি সকলোৱে বোকা হোলীত অংশগ্ৰহণ কৰিছে। হোলীৰ আনন্দত বিলীন বলিউডৰ এসময়ৰ মোহময়ী অভিনেত্ৰী তথা বিজেপি সাংসদ হেমা মালিনী। উৰিষ্যাত হোলীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি নাচি বাগি আনন্দত মতলীয়া বিজেপিৰ সাংসদগৰাকী। বিজেপি সাংসদ সম্বিত পাত্ৰই পুৰীত অনুষ্ঠিত কৰে হোলীৰ বিশেষ অনুষ্ঠান, য'ত হেমা মালিনীয়ে অংশগ্ৰহণ কৰে। হোলীৰ ৰঙত ৰঙীন অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু ইটানগৰত হোলী উদযাপন কৰি মুখ্যমন্ত্ৰী খাণ্ডুৱে গালে গীত। হোলীৰ অনুষ্ঠানত উপস্থিত লোকক আমোদ দিলে অৰুণাচলৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। এনেধৰণে আবিৰৰ ৰঙত ৰঙীন হৈ পৰিছে সকলো। মঙ্গলদৈ চহৰতো ইজনে সিজনক ফাকু সানি ফলগোৎসৱ পালন কৰিছে। গীত গাই নৃত্য কৰি ৰঙীন হৈ পৰিছে সকলো। এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে মঙ্গলদৈ চহৰত। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মঙ্গলদৈৰ বিভিন্ন প্ৰান্ততো এনে পৰিৱেশ দেখিবলৈ পোৱা গৈছে। ৰঙীন হৈ পৰিছে সমগ্ৰ ৰাজ্য আৰু দেখিবলৈ পোৱা গৈছে মঙ্গলদৈ চহৰৰ মাজমজিয়াত সকলোৱে আনন্দ ফূৰ্তি কৰিছে। সকলোৱে ইজনে সিজনক ফাকু সানি হোলী উৎসৱ পালন কৰিছে। আৰু এয়া দেখুৱাইছোঁ মঙ্গলদৈ চহৰৰ দৃশ্য আৰু মঙ্গলদৈ চহৰত এই ধৰণে ফাকু উৎসৱ পালন কৰিছে। আৰু এয়া মঙ্গলদৈ চহৰৰ দৃশ্য, এই ধৰণে হোলী উৎসৱ উপলক্ষে আনন্দ ফূৰ্তিৰ এক পৰিৱেশ আৰু সকলোৱে আবিৰৰ ৰঙত ৰঙীন হৈ পৰিছে। কেনেকুৱা আনন্দ ফূৰ্তি দেখিছোঁ? ভাল লাগিছে। মেইনলি আমি বেচিকলি মোৰ লগকেইটা আমি চব ষ্টুডেণ্টছত পঢ়োঁ। মই এটাতকৈ সৰু, সিহঁতে মোতকৈ ডাঙৰ হয়। চ' আমি বেচিকলি স্কুল বেছত লগ নহয়, চব বেলেগ বেলেগ স্কুলত। ফেষ্টিভেল যেনেকুৱা আমাৰ হোলী হওক আৰু দুৰ্গা পূজা হওক, দিৱালী, এইবোৰ আমি চব একেলগে ৰিইউনাইট হওঁ। আমাৰ চব লগকেইটা আমি এটা ৰিইউনাইট হয়, খেলোঁ, ফূৰ্তি হয়, চব ফেমিলি গেষ্ট টুগেডাৰ হয়, গ্ৰেট ইভেণ্ট হয়। মানে ইয়াৰ যোনটো ভাইবছ থাকে বহুত বেলেগ টাইপৰ থাকে। আমি চব লগ হয়, এটা পিচফুল এটা হোলী চেলিব্ৰেট কৰোঁ, সেইটো আমাৰ মটিভ। এওঁ ক'ব এতিয়া কেনেকুৱা বহুত ভাল লাগিছে। বহুত দিন পিছত মানে বছৰত একবাৰ এনেকুৱা পাওঁ আমি, সেইকাৰণে বহুত ভাল লাগি আছে আজি। चलावे गोरी नखराली गोरी नखराली गोरी नखराली गोरी तेरी लाली नखराली रे गोरी नखराली नखराली रे गोरी नखराली नखराली रे गोरी नखराली।
এই ধৰণৰ আনন্দ ফূৰ্তিৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে মঙলদৈ চহৰত আৰু যিহেতু হোলী উৎসৱ বুলি কোৱাৰ লগে লগে সকলোৱে আবিৰৰ ৰঙিত ৰঙীন হৈ পৰে আৰু মঙলদৈ চহৰত দেখিবলৈ পোৱা গৈছে সকলো ওলাই আহিছে ওলাই আহি ইজনে সিজনক আবিৰ ৰং সানি আচলতে ৰঙীন হৈ পৰিছে সকলো যেহেতু হোলী উৎসৱ আৰু মঙলদৈ চহৰত এই ধৰণৰ এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে কোনো আনন্দ ফূৰ্তি মাজলৈ গৈছোঁ तो लागे प्यारो प्यारो न करा लो देवरियो बाबी पर जादू करेगो न करा लो देवरियो बाबी पर जादू करेगो আৰু এই ধৰণৰ সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে মঙলদৈ চহৰত সকলো আবিৰৰ ৰঙিত ৰঙীন হৈ পৰিছে আৰু সকলোৱে আনন্দ ফূৰ্তি কৰিছে হোলী উৎসৱ উপলক্ষে আৰু এই ধৰণে সকলোতে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত এই ধৰণৰ এক পৰিৱেশ আমি দেখুৱাইছোঁ কি ধৰণৰ আনন্দ ফূৰ্তিৰ পৰিৱেশ যিহেতু সকলোৱে আনন্দ ফূৰ্তি কৰিছে হোলী উৎসৱ পালন কৰিছে এই দৃশ্য মঙলদৈ চহৰ আৰু মঙলদৈ চহৰ এই ধৰণে সকলোৱে আনন্দ ফূৰ্তি কৰিছে হোলী উৎসৱ উপলক্ষে হিংসাজৰ্জৰ মণিপুৰতো পালন কৰা হয় হোলী হিংসাত্মক পৰিস্থিতিৰ বাবে বিগত 2 বছৰে পালন কৰা হোৱা নাছিল হোলী এইবাৰ ৰাষ্ট্ৰপতি শাসনৰ বাবে হিংসাত্মক পৰিস্থিতিৰ ক্ৰমাৎ হ্ৰাস পোৱাত হোলী উদযাপন কৰিবলৈ ওলাই আহিল একাংশ লোক হোলী উপলক্ষে শ্ৰী শ্ৰী গোবিন্দজী মন্দিৰত সমবেত হয় বহু সংখ্যক লোক স্থানীয় বিভিন্ন দলৰ সংকীৰ্তন পৰম্পৰাগত বাদ্যযন্ত্ৰৰে ভক্তিমূলক গীতেৰে হোলীৰ আনন্দ উপভোগ কৰে হোলীৰ আনন্দৰ মাজতে মহানগৰীত কেইবাটাও অপৰাধজনিত ঘটনা হুৰাৰ ৰাগীত মাতাল যুৱক যুৱতীয়ে মহানগৰীৰ ৰাজপথত সৃষ্টি কৰিলে অপ্ৰীতিকৰ পৰিস্থিতি মহানগৰীৰ কেইবাটাও স্থানত কেইবাটাও মাৰপিটৰ ঘটনা সংঘটিত হয় বেলতলা কাহিলিপাৰা ফাঁচী বজাৰ গণেশগুৰিৰ সমান্তৰালকৈ চানমাৰীৰ কমাৰ্চ পইণ্টত ভয়ংকৰ মাৰপিট হুৰাৰ ৰাগীত মাতাল এগৰাকী যুৱতীয়ে বেলতলাৰ ৱায়াৰলেছৰ ৰাজপথত সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতি হুৰামত্ত অৱস্থাত কেইবাখনো বাহন আগভেটি ধৰাৰ লগতে বাঁহৰ টুকুৰালৈ আক্ৰমণৰ লক্ষ্য কৰি ল'লে কেইবাগৰাকীও পথচাৰী তাৰ মাজতে আন এগৰাকী যুৱতীৰ সৈতে ব্যস্ত ৰাজপথৰ মাজতে প্ৰচণ্ড মাৰপিটত লিপ্ত হয় হুৰামত্ত অৱস্থাত থকা যুৱতীগৰাকী স্থানীয় লোকে যুৱতীগৰাকীক ৰখাবলৈ চেষ্টা কৰিও ব্যৰ্থ হোৱাত ঘটনাস্থলীত উপস্থিত আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি অৱশ্যে আৰক্ষীৰ সন্মুখতো চৰম উদ্ভণ্ডালি কৰিলে যুৱতীগৰাকীয়ে পৰৱৰ্তী সময়ত দিছপুৰ আৰক্ষীয়ে আটক কৰি নিয়ে যুৱতীগৰাকীক উল্লেখযোগ্য যে হুৰামত্ত যুৱতীগৰাকীৰ ঘৰ তিনিচুকীয়াৰ ডুমডুমাত গুৱাহাটীত আত্মীয়ৰ ঘৰত থাকে যুৱতীগৰাকী ইপিনে কমাৰ্চ পইণ্টত হুৰামত্ত যুৱক যুৱতীৰ দলৰ আক্ৰমণৰ বলি হ'ল এজন গায়ক ঋষি বৰুৱা নামৰ গায়কজনক আক্ৰমণ কৰিলে 8-10 জনীয়া যুৱকৰ এটা দলে ক্ৰিকেট খেলি ঘৰলৈ উভতাৰ পথত দুৰ্বৃত্তৰ দলটোৱে হাতে হাতে ৰড লৈ আক্ৰমণ কৰে বন্ধুসহ গায়কজনক আক্ৰমণকাৰী দলটোত আছিল যুৱতীও কেমেৰাত বন্দী হৈছিল যুৱতীগৰাকীয়ে হাতত ৰডৰ টুকুৰা লৈ থকাৰ দৃশ্য এই ঘটনা সন্দৰ্ভত গীতানগৰ থানাত দাখিল কৰা হৈছে এজাহাৰ একেদৰে গণেশগুৰি আৰু কাহিলিপাৰাতো সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা আনহাতে হোলীৰ আনন্দৰ মাজতে ফাঁচী বজাৰতো প্ৰচণ্ড মাৰপিট খুৰাৰ ৰাগীত মাতাল একাংশই বাটৰুৱাৰ গালৈ ফাকুৱা ছটিওৱা কেন্দ্ৰ কৰি সংঘটিত হয় মাৰপিট ঘটনাস্থলীত পাণবজাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে কেইবাজনো অভিযুক্তক আটক কৰে কি খাইছে গম পোৱা নাই মানে কিবা নিচা হৈছে এনেকা লাগে ওয়াইন শপৰ ই কৰি কেনে তাৰপিছত তাই দোকানত গ'লে দোকানত আপোনাৰ বস্তুকেইটা ভাঙা ষ্টাৰ্ট কৰিলে তাৰপিছত আপোনাৰ তাই ওলাই আহিলে তাৰপৰা মানুহকেইটা লাগে কিবা কৈছি তাই ওলাই আহি কেনে তাই ড্ৰেইনত পৰিলে তো ড্ৰেইনত পৰাতে তাই যেতিয়া উঠি আহিছে তাই ইখিনি বহি আছিল আপোনাৰ পুৰা মাজত বহি আছিল তাই দেখা পালে এটা স্কুটিত এটা ছোৱালী এটা বহি আছে গাড়ীত দেখা পোৱাৰ লগে লগে তাক মানে
একো ৰিজন নাই এটেক যেতিয়া আমি ৰখাব গ'লোঁ চবে তেতিয়া তাই আমাকো মানে মাৰা ষ্টাৰ্ট কৰিলে নিজৰ কাপোৰ ফালা ষ্টাৰ্ট কৰিলে তাৰপিছত আপোনাৰ স্লেং ৱৰ্ড ক'ব বিচাৰিলে আৰু তাই পাথৰ লৈ কেনে মাৰি আছে আমাক চব পাথৰক মেইন স্পটক ল'ৰাকেইটাক চবক মাৰি আছে যি পাই আছে এইটো দি মাৰি আছে উৎসৱ আনন্দৰ মাজতে এনেধৰণেই গুৱাহাটীৰ ৰাজপথত এইবোৰ অপ্ৰীতিকৰ পৰিৱেশ দেখিবলৈ পোৱা গ'ল ক'ৰবাত যুৱক আৰু যুৱতীৰ মাজত কাজিয়া ক'ৰবাত যুৱতীৰ মাজত কাজিয়া মুঠতে প্ৰচণ্ড মাৰপিটৰ ঘটনা গুৱাহাটীৰ কেইবাটাও প্ৰান্তত সংঘটিত হয় আৰু একাংশই নিচাত মাতাল হৈ এই ঘটনাবোৰ সংঘটিত কৰে বহুত কি কৰিছে মানে মাৰপিটটো মানে বগৰাই মৰাৰ নিচিনা হৈছে থানাত এন্ট্ৰি দিয়া হ'ল ন দিছো থানাত দিছো গীতানগৰত দিছিলো গীতানগৰ নপৰে বুলি ক'লে চানমাৰী থানাত একশ্যন ল'ম বুলি কৈছে তেওঁলোকৰ নামটো ক'লে ভাল হ'ব একচুৱেলি কি হৈছে ফেচবুকত মই তেওঁলোকৰ ফটো যিখিনি পালো ভিডিঅ' মই ৰাখিছিলো ভিডিঅ'ৰ পৰা মই ফটোবোৰ স্ক্ৰীনশ্বট মাৰি দিলো বহুতে চিনি পাইছে আৰু তেখেতলোকৰ প্ৰফাইলবোৰ মোক বহুতে দিছে তো তেনেকৈ চিনি পাইছো তাৰে এজনটো মোৰ বেয়া লাগিছে এজন ডক্টৰ ওলাইছে ডক্টৰ মানে ফিজিঅ'থেৰাপিষ্ট হয় আৰু এজন ফিজিঅ'থেৰাপিষ্ট এইটো কৰাটো একদম লজ্জাজনক কথা কাৰণ মানুহে ডক্টৰৰ ওপৰত বিশ্বাস যায় প্ৰাণৰ ভগৱান বুলি ভাবে আৰু সেই তেখেতে যে মাৰপিট কৰিব পাৰে বুলি এইটো আজিহে মই গম পালো যে এজন শিৱসাগৰ ল'ৰা আছে বিশেষকৈ মই শিৱসাগৰ মেলা চকৰ ল'ৰা বুলি এজন গম পাইছো বাকী কিছুমানক মই ধৰিব পৰা নাই ওলাব অতি ন্যায় মানে কি তেওঁলোকে উচিত শাস্তি পাব লাগে আৰু নেক্সট যেন এনেকে কাৰোবাক কিবা এটা কৰিবলৈ তেওঁলোকে অলপ মানে নেক্সট টাইম আকৌ সাহস কৰিব নোৱাৰে সেনেকুৱা টাইপ এটা শাস্তি পোৱাটো বিচাৰো আৰু ক্ষমা খুজিবতো লাগিবই কাৰণ যেনেকে হৈছে ৰাজহুৱাভাৱে ভালকে মানুহৰ আগত ক্ষমা খুজিব লাগিব আৰু নেক্সট টাইম নকৰো বুলি এখন লিখি দিব লাগিব কাৰণ মই য'ত ঘূৰি ফুৰো মই শ্ব' কৰি ফুৰো ৰাস্তাত যদি ধৰি পেলাই মোক যদি কিবা কৰে তেতিয়া মই অকলে থাকিম ন তো সেইকাৰণে চেল্ফ ডিফেন্সৰ কাৰণে মোকো যদি কিবা যদি চাপ দিয়ে দিব ইফালে হোলীৰ দিনা গুৱাহাটী মহানগৰীত হত্যাকাণ্ড বশিষ্ঠৰ বঙালী বস্তিৰ ভৈৰৱপৰা পথত এজনক হত্যা ফাকু লগোৱা কেন্দ্ৰ কৰি হৈছিল কাজিয়াৰ সূত্ৰপাত মৃত যুৱকজন ৩৫ বছৰীয়া তাবু দাস হত্যাত অভিযুক্ত যুৱকজনৰ নাম বেকৰা দাস এই ঘটনা কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে গুৱাহাটীৰ বশিষ্ঠ অঞ্চলত বশিষ্ঠৰ বঙালী বস্তিৰ ভৈৰৱপৰা পথত এজনক হত্যা কৰা হ'ল হোলীৰ আনন্দৰ মাজতে এই ঘটনা ফাকু লগোৱা কেন্দ্ৰ কৰি কাজিয়াৰ সূত্ৰপাত হৈছিল আৰু তাৰ পাছতেই হত্যাকাণ্ডলৈ পৰ্যবেক্ষিত হ'ল এই ঘটনা মৃত যুৱকজন তাবু দাস বয়স ৩৫ বছৰ আনফালে হত্যাত অভিযুক্ত যুৱকজনৰ নাম বেকৰা দাস হোলীৰ দিনাই গুৱাহাটী মহানগৰীত এই হত্যাকাণ্ড সংঘটিত হৈছে তাকো ফাকুৱা লগোৱা কেন্দ্ৰ কৰি কাজিয়াৰ সূত্ৰপাত হোৱাৰ পাছতেই হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয় সমগ্ৰ অঞ্চলজুৰি আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে নাই মানে আমি ঘৰৰ পৰা ভাত চাত খাই লৈ আহি কেনে ইয়াতে চাইছো এটা এম্বুলেন্স আমিতো গম নাপাওঁ এম্বুলেন্স হয় বুলি তো চাব আহিছো কি মোৰ দাদাই হয় বোলে মোৰ বড় মা ডাঙৰ মাহীৰ ল'ৰা ফোন বোলে ল'ৰা এটা মাৰিছে বোলে বেকৰা বোলে এইখিনিয়ে গম পাওঁ এতিয়া ফোন আহিছে কয় কি মৰিছে বুলি কৈছে তাবু দাস এইটো বোলে কোন বেকৰাৰ নাম বোলে ল'ৰাটোৰ নাম গম নাপাওঁ এইটোতো মই নাজানো হোলী খেলতে আমি গম নাপাওঁ যে কেতিয়া মাৰিছে কেতিয়া এইটো মই একোৱে গম নাপাওঁ খালি চাইছো গম পাইছো কি আহি পেলাই তাবু দা বোলে এনেকৈ কৰি আছে তেতিয়াহে গম পাইছোঁ আমি বেলেগে কাজিয়া কৰিব খুজি আছিল তাৰপিছত সি কৈছে কাজিয়া পাজিয়া নকৰিবি হা কাজিয়া কৰিলে বেয়া হ'ব কথাটো ভাল নহয় এইবিলাক এই কথা কোৱাৰ লগে লগে সেই ল'ৰাটো বোলে মাৰি দিছে তাবু পেইণ্টৰ কাম চাম কৰে এই ৰঙৰ কাম চাম এইবিলাক কৰে আমাৰ সাংবাদিক উৎপল হালৈ ফোন লাইনত আছে উৎপল আচৰিত ঘটনা হয় চাওক ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত ফাকুৱা লগাক লৈ কেইবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হৈ আহিছিলে আজি দিনৰ ভাগলৈকে আৰু কিছু সময় পূৰ্বে মহানগৰীৰ বশিষ্ঠৰ বঙালী বস্তিৰ যি ভৈৰৱ বাবা পথ আছে ভৈৰৱ বাবা পথতে হত্যাকাণ্ড সংঘটিত হৈছে মৰিয়াই সতীৰ্থ বন্ধুক হত্যা কৰিছে দুজন ৰং মিস্ত্ৰী হৈছিলে এগৰাকীৰ নাম হৈছে আবুল দাস আৰু আনগৰাকীৰ নাম হৈছে বেকৰা দাস দুয়ো একেলগে ৰঙৰ কাম কৰে আৰু আজি দুয়ো দুপৰীয়াৰ ভাগত ৰং লগাক লৈ কাজিয়া আৰম্ভ হৈছিলে সেই কাজিয়াৰ সূত্ৰপাতৰ পৰা গৈ মৰিয়াই আবু দাসক বেকৰা দাসে হত্যাকাণ্ড সংঘটিত কৰিছে আৰু তেওঁৱে 108 মাৰি মেডিকেললৈকে লৈ গৈছিলে হস্পিটেললৈকে নিয়াৰ পিছত হস্পিটেল কৰ্তৃপক্ষই উল্লেখ কৰিছে যে এই আবু দাস মৃত্যুমুখত পৰিছে আৰু বেকৰা দাসে যেতিয়া মৃত্যুমুখত পৰা খবৰ পাইছে তাৰে পৰা কিন্তু এই মুহূৰ্তত আমাৰ হাতত অহা তথ্য অনুসৰি
বেকৰাত আছে মেডিকেল কলেজ হস্পিটেলৰ পৰা পলায়ন কৰিছে আৰু এতিয়া বশিষ্ঠ আৰক্ষীয়ে তদন্তৰ বাবে এতিয়াহে খবৰ লাভ কৰিছে নিউজ 18ত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত আৰু এই মুহূৰ্তত উল্লেখ কৰিছো যে বশিষ্ঠৰ বঙালী বস্তিৰ ভৈৰৱ বাবাবতত এই ঘটনা সংঘটিত হৈছে দুই সতীৰ্থ বন্ধু একেলগে ৰং মিস্ত্ৰী কাম কৰে পেছাত দুয়ো সতীৰ্থৰ হাততে এক প্ৰকাৰ মৃত্যুমুখত পৰিলে অফলিয়াই মাৰিছিলে প্ৰকৃত অফলাই দিছিলে সেই কথা যি মন্তব্য দিয়ালে সকলে স্পষ্টভাৱে উল্লেখ কৰিছে আবু নামৰ লোক 35 বছৰীয়া তেওঁ হত্যাৰ বুলি হ'ব লগা হৈছে আৰু যিগৰাকী হত্যা কৰিছে তেওঁ মেডিকেললৈকে লৈ গৈছিলে 108 যোগে কিন্তু হস্পিটেল কৰ্তৃপক্ষই যেতিয়া তেখেতক জনালে যে মৃত্যুমুখত পৰিছে তেতিয়া লগে লগে তাৰ পৰা তেওঁ পলায়ন কৰা বুলি এই মুহূৰ্তত খবৰ আহিছে আৰু এই মুহূৰ্তত বশিষ্ঠ আৰক্ষী থানাৰ বিষয়াসকল আহিছে আৰু ইয়াৰে ওচৰে পাজৰে যিহেতু এটা হুলস্থুলীয়া পৰিৱেশ এই মুহূৰ্তত বা চাঞ্চল্য বিৰাজ কৰিছে সেয়েহে সকলো ফালে আৰক্ষী লোক মোতায়েন কৰা হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহয় যাতে কোনো লোকে যাতে আন কোনো লোকক মাৰপিট নকৰে সেনেধৰণৰ যাতে ঘটনা পুনৰ নঘটক তাৰ বাবে ইয়াতে আৰক্ষী প্ৰশাসনৰ বহু লোক এই মুহূৰ্তত মোতায়েন কৰা হৈছে আৰু বশিষ্ঠৰ এই ঘটনা এক প্ৰকাৰ অসমকে চাঞ্চল্য বিৰাজমান কৰিছে বিশেষকৈ দুই সতীৰ্থ বন্ধুৰ মাৰপিটত এজনৰ মৃত্যুমুখত পৰিব লগা হ'ল এই ঘটনা কিন্তু চাব গ'লে এক প্ৰকাৰ ডাঙৰ ঘটনা সংঘটিত হৈছে ধন্যবাদ পঞ্চভূতত বিলীন হ'ল যশস্বী শিক্ষাবিদ গীতিকাৰ ডক্টৰ লক্ষ্যহীৰা দাসৰ নশ্বৰ দেহ নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হয় বিশিষ্ট শিক্ষাবিদগৰাকীৰ আজি পুৱতি নিশা প্ৰায় 2:45 ৰাজগড়ৰ নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰিছিল বিশিষ্ট কণ্ঠশিল্পীগৰাকীয়ে মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 94 বছৰ একেদৰে কবি গীতিকাৰ কণ্ঠশিল্পী আৰু শিক্ষাবিদ আছিল ডক্টৰ লক্ষ্যহীৰা দাস 1931 চনৰ 13 ফেব্ৰুৱাৰীত শুৱালকুছিত জন্মগ্ৰহণ কৰিছিল লক্ষ্যহীৰা দাসে তেখেতৰ পিতৃৰ নাম চন্দ্ৰবৈশ্য সাউদ আৰু মাতৃ ধৈৰ্যবালা যোৰহাট চৰকাৰী ছোৱালী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল লক্ষ্যহীৰা দাসে 50খনৰো অধিক গ্ৰন্থ ৰচনা কৰিছিল ডক্টৰ লক্ষ্যহীৰা দাসে 1943 চনত প্ৰথমটো কবিতা প্ৰকাশ পাইছিল ডক্টৰ লক্ষ্যহীৰা দাসৰ 1968 চনত লাচিত বৰফুকন ছবিৰ বাবে লাভ কৰিছিল শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ সন্মান ভূপেন হাজৰিকা বঁটাপ্ৰাপ্ত সুদক্ষ গায়িকাও আছিল লক্ষ্যহীৰা দাস 1979 চনত অসম সাহিত্য সভাৰ কবি সন্মিলনৰ সভানেত্ৰীও আছিল লক্ষ্যহীৰা দাস 1995 চনত অসম সাহিত্য সভাৰ বাসন্তী বৰদলৈ বঁটা লাভ কৰিছিল 2022 চনত সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰিছিল তেওঁক 2003 চনত তেওঁ লাভ কৰিছিল অসম চৰকাৰৰ শিল্পী বঁটা সংগীতাচাৰ্য উপাধিও লাভ কৰিছিল শিক্ষাবিদগৰাকীয়ে ডক্টৰ লক্ষ্যহীৰা দাসৰ প্ৰকাশিত পুথি প্ৰথমা গীতাৰ্ঘ প্ৰাণৰ মুক্তিধাৰা তেখেতে হৰাপাত আৰু লাচিত বৰফুকন চলচ্চিত্ৰত কণ্ঠদান কৰিছিল 1959 চনত কটন কলেজৰ শিক্ষা বিভাগৰ প্ৰথমগৰাকী মুৰব্বী অধ্যাপক আছিল ডক্টৰ লক্ষ্যহীৰা দাস পৰৱৰ্তী সময়ত 1977 চনত গুৱাহাটী বিশ্ববিদ্যালয়ত যোগদান কৰি 1993 চনত মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল লক্ষ্যহীৰা দাসে ডক্টৰ লক্ষ্যহীৰা দাসৰ মৃত্যুৰ এক সমগ্ৰ অসমবাসীৰ বাবে অপূৰণীয় ক্ষতি তেখেতৰ মৃত্যুত শৈক্ষিক তথা সাংস্কৃতিক জগতত শোকৰ ছাঁ পৰিছে তেখেতৰ মৃত্যুত এক্স মাধ্যম যোগে শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোৰ কাৰণে এটা ব্যক্তিগত ক্ষতি অপূৰণীয় এক প্ৰকাৰ কাৰণ আজি প্ৰায় 60 বছৰৰ সম্পৰ্ক তেখেতৰ লগত তেখেতৰ বৰপুত্ৰ মোৰ সহপাঠী তাৰোপৰি দেউতা ৰুদ্ৰ বৰুৱাৰ লগত ওতঃপ্ৰোতভাৱে সাংস্কৃতিকভাৱে জড়িত লক্ষ্যহীৰা বাইদেউ আমাৰ শিক্ষাগুৰু আছিলে কটন কলেজত এই সম্পৰ্কটো আৰু তেখেতৰ সেই গোটেই জীৱনৰ সৃষ্টিৰাজি তথা এটা আভিজাত্যতাৰ মাজেৰে জীৱনটো যে চলাই দিলে সেইও এক অসমীয়াৰ কাৰণে নিদৰ্শন হৈ থাকিব সৃষ্টিৰ কথাটো ক'বই নালাগে গানৰ কথা ক'বই নালাগে এটা যুগৰ অৱসান নিশ্চয় সেইটোৱে বুলি ক'ব লাগিব সুসংস্কৃত ব্যক্তি অসমত সংখ্যা তেনেই কমি আহিছেগৈ আমি দেখাৰ ভিতৰত সদায় সেই গুৰু গম্ভীৰ অথচ মৰমীয়াল মাতৃগৰাকীক আজি যি প্ৰায় 60-65 বছৰ পালোঁ সেই
স্মৃতি আমাক সদায় যুগমীয়া হৈ থাকিব আৰু সদায় অনুপ্ৰেৰণা দি থাকিব যে জীৱন যদি কটাব লাগে এনেকুৱাকৈ উৎসৰ্গিত জীৱন এটা কটাবা যিটোৱে নেকি কেৱল নিজৰে উন্নতি সাধন নকৰে লগতে জাতিটোকো আগবঢ়াই লৈ গৈ যায়। বাইদেউৰ যিটো প্ৰায় ৯৫ বছৰীয়া জীৱন পৰিক্ৰমা কেৱল সফলতাৰে ভৰপূৰ আছিল। বাইদেউৰ জীৱন পৰিক্ৰমা এগৰাকী সুগায়িকা, গীতিকাৰ, সাহিত্যিক আৰু সকলোতকৈ ডাঙৰ এগৰাকী শিক্ষাবিদ আছিলে। তেখেতে কটন কলেজত অধ্যাপনা কৰিছিলে, তাৰপিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অধ্যাপনা কৰি অৱসৰ ল'লে। বাইদেৱে 1949 চনতেই বোধহয় ৰেডিঅ'ৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত গায়িকা হিচাপে স্বীকৃতি লাভ কৰিছিল আৰু তেতিয়াৰ পৰাই কণ্ঠদান কৰি আহিছে। আৰু সেই তেতিয়াৰ দিনত এগৰাকী ছোৱালীয়ে ৰেডিঅ'ত গীত গাবলৈ যোৱাটোৱেই টান কথা আছিলে সেই সমাজ ব্যৱস্থাৰ মাজত। কিন্তু বাইদেউ তাৰ বিপৰীতে কিন্তু গীত গাবলৈ গৈছিল। বাইদেউৰ প্ৰথম গীতৰ পুথিখনৰ নাম আছিল প্ৰথমাতে আদি কৰি বাইদেউ কেইবাখনো গীতৰ পুথি ৰচনা কৰি থৈ গৈছিল। বাইদেউৰ গীত অসমৰ প্ৰায় প্ৰতিজন স্বনামধন্য শিল্পীয়ে কণ্ঠদান কৰিছে বাইদেউৰ গীতত। ডক্টৰ ভূপেন হাজৰিকাই কণ্ঠদান কৰা এটা গীত আছিলে ৰাতি যে নিবিৰ হ'ল, সেই গীতটিত সুৰ কৰিছিলে প্ৰয়াত মুকুল বৰুৱাদেৱে। আৰু এটা গীত এইটো গীতৰ কথা ক'বই লাগিব যিটো গীত বাইদেউৰ লেখা, বাইদেউৰ কণ্ঠ আৰু ভূপেন দাৰ লগত আছিল আৰু গীতটিৰ সুৰকাৰ আছিল ডক্টৰ বীৰেন্দ্ৰনাথ দত্ত ছাৰ। এইটো এটা তিনিকুণীয়া এটা সত্তা বুলি ক'ব পাৰি। গীতটি আছিলে কোমল 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 দুটি জলে নয়ন তৰা। বাইদেউ আৰু ভূপেন দাৰ দ্বৈত কণ্ঠৰ গীত আছিল। তাৰ বাহিৰে বাইদেউ একক কণ্ঠত গাই থৈ গৈছিল ঢোল বাইকত ৰতনপুৰত। বাইদেউ গাইছিলে আগুৰ গুৰ মাগুৰ জালি ঘোঁৰা নাকত দিলো জৰি ইত্যাদি 100 এবুৰি গীতেৰে বাইদেৱে অসমৰ সাংস্কৃতিক গীত জীৱন চহকী কৰি থৈ গৈছে। আৰু বাইদেউৰ জৰিয়তে গৱেষণা কৰি বোধহয় 100জনতকৈও অধিক লোকে PhD আহৰণ কৰিছে। আৰু বাইদেউৰ কিতাপ মণিপুৰ ইউনিভাৰ্চিটিত আজিও প্ৰচলিত হৈ আছে, বাইদেউৰ লিখা কিতাপ। গতিকে বাইদেউ এগৰাকী সফল শিক্ষাবিদ, সফল গায়িকা, এগৰাকী সফল মাতৃ, এগৰাকী সফল সাহিত্যিক। গতিকে বাইদেউৰ দৰে সকলো গুণেৰে বিভূষিত এগৰাকী মহিয়সী নাৰী অসমে লাভ কৰিছিল। তাৰ বাবে আমি অসমীয়া হিচাপে গৌৰৱান্বিত। আৰু আজি বাইদেউৰ পৰলোক গমনে অসমবাসীৰ বাবে এটা অপূৰণীয় ক্ষতি কৰি থৈ গ'ল। বাইদেউৰ দৰে দ্বিতীয়গৰাকী মহিয়সী নাৰী কেতিয়া অসমত জন্ম লাভ কৰিব সেইটো ভগৱানে ঈশ্বৰে জানে। সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।